আটাইকে নমস্কাৰ জনাই কংকনা দাসৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আৰু আজি আমি আহিছোঁ নলবাৰীত থকা কহুৱা ৰিজৰ্টলৈ। আৰু ৰিজৰ্টলৈ যোৱাৰ এই ৰাস্তাটো খুবেই বেয়া আৰু বহুত ধূলি বালিৰ সৈতে আমি এতিয়া গৈ আছোঁ আৰু দেখিছেনে ভিডিঅ'টোৰ অৱস্থা কেনেকুৱা হৈ গৈছে। তাতে আৰু আমি টেম্পোত আহিছোঁ আৰু আমি বুলিবলৈ আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল আৰু আমাৰ বিদ্যালয়ৰ গোটেই কেইজন ষ্টাফ আহিছোঁ। ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আমাৰো মনবোৰ আজি খুবেই ভাল লাগি আছে কাৰণ এনেকৈ বাহিৰত ওলাই আহিছোঁ। তেওঁলোকেও পঢ়াবোৰ সামৰি থৈ লগৰবোৰৰ লগত ওলাই আহিছে এটা দিন। আৰু এতিয়া আমি ৰিজৰ্ট আহি পাইছোঁ আৰু ইয়াতে প্ৰৱেশ পত্ৰ লৈ মানে টিকট কাটি ভিতৰত সোমাব লাগিব। সাধাৰণতে গাড়ীসমূহ ভিতৰত সোমাবলৈ নিদিয়ে, কিন্তু আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত অহা কাৰণে হয়তো আমাক ভিতৰলৈ আহিবলৈ দিলে। আৰু এতিয়া আমি যোনখিনি জেগাত খানা খাম সেইখিনি জেগালৈকে গৈ আছোঁ। আৰু এতিয়া আমি জেগাখিনি ঠিক কৰি লৈ ল'লোঁ য'ত খানা খাম। আৰু পিছফালে আছে পাগলাদিয়া নদীটো আৰু সেইখিনিত ভাত ৰন্ধা হ'ব। আৰু এতিয়া আমি বুট আৰু ফল খাই আছোঁ। আৰু বাইদেউহঁতে এইফালে কাটা মেলাসমূহ কৰা আৰম্ভ কৰিছে আৰু সেইফালে আমাৰ গুণামণি দাই তামোল কাটি আছে। আৰু এতিয়া ৰন্ধা বঢ়া কামবোৰো আগবাঢ়ি গৈ আছে। আমাৰ আইটেম আছে ছাগলী, ব্ৰইলাৰ আৰু লগতে পনীৰো আছে। আৰু এতিয়া ৰন্ধা বঢ়া কামসমূহ হোৱালৈকে ৰিজৰ্টখন আমিও অলপমান চাবলৈ আহিছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। এবারে হেঁটে যাম যে একদম হেঁটে জয় নাই। আৰু এতিয়া আমি ভাত পানী খাই লৈ ফটো উঠিলোঁ সকলোৰে লগত আৰু নলবাৰীৰ কহুৱা ৰিজৰ্টৰ কিছু স্মৃতি এই ভিডিঅ'টোৰ জৰিয়তে সাঁচি ৰাখিলোঁ।